অসমবাসী হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ আজি আশ্ৰাফুল হুছেইনে বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? জুবিন গাৰ্গৰ ন্যায়ক লৈ আজি অসমবাসী যেটো কৈ আহিছে যে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব, আৰু এই বিষয়টোক লৈ যেটো চৰ্চা হৈছে বিধানসভাটো, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে যি SIT গঠন কৰা সেই SIT প্ৰতিবেদন ইতিমধ্যে বিচাৰিছে। আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত মুখ্যমন্ত্ৰী পৰিয়ালৰ কিবা সম্পৰ্ক বা মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি ধৰণৰ সম্পৰ্ক আছে, এই ধৰণৰ কথাখিনিও তেওঁ উত্থাপন কৰিছে। বহুখিনি কথা উত্থাপন কৰিছে, গতিকে মই এইকেইটা কথা আপোনালোক জনাব বিচাৰিছে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব। পৰিস্থিতি বেলেগলৈ গৈ আছে, যেতিয়া মানুহে প্ৰশ্ন কৰিছিল ৰজাগৰিয়াৰ সৈতে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি সন্দেহ কৰা মানুহৰ কি সম্পৰ্ক, আজি জুবিন গাৰ্গৰ দৰে এটা ব্যক্তি হত্যাক ছিংগাপুৰৰ পৰা তেখেতৰ মৃতদেহটো যদি মালৰ লগত আনিব লাগে, সামানৰ লগত আনিব লাগে, তেনেহ'লে চৰকাৰখনে তেখেতৰ প্ৰতি কিমান সন্মান প্ৰদৰ্শন কৰিলে। ৰজাগৰিয়াৰ দলৰ প্ৰতি জুবিন গাৰ্গৰ মেনেজাৰৰ লগত ইমান সম্পৰ্ক কিহৰ? তদন্তৰ প্ৰক্ৰিয়াত থকাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো হত্যাকাণ্ড বুলি কৈছিল। গতিকে স্পষ্ট জবাব অসমবাসীৰ হৈ আমি সুধিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰী কোন, ক'ত, কেতিয়া, কি ধৰণে তেখেতক হত্যা কৰা হৈছিল, আৰু তেখেতৰ হত্যাকাৰীৰ বিচাৰ কেতিয়া হ'ব, এই কথাটো স্পষ্ট উত্তৰহে আমি বিচাৰিছো। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পৰৱৰ্তী কালছোৱাত অসমত যি বিষয়বিলাক বিশেষভাৱে চলিছে, অসমৰ ৰাইজৰ মনৰ যি কথা, সেই কথাকে আমি বিশেষভাৱে আজি চৰকাৰৰ দৃষ্টি আকৰ্ষণ আৰু চৰকাৰৰ পৰা জবাবসমূহ বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সমাজ জীৱনৰ বাবে কিমান কাম কৰিছে, কি কৰিছে নিশ্চিতভাৱে আমি অৱগত। আৰু জুবিন গাৰ্গ আজিও আমাৰ মাজত অমৰ, আৰু যুগ যুগান্তৰলৈ তেখেত অমৰ থাকিব। তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ নিজস্ব জীৱনশৈলী আৰু সমাজৰ প্ৰতি তেখেতৰ দায়বদ্ধতা, আৰু দৰিদ্ৰ মেহনতি শ্ৰমজীৱী মানুহৰ সৈতে তেখেতৰ যি একাত্মতা, এই সকলোৱে প্ৰমাণ কৰিছে যে জুবিন গাৰ্গৰ যি ব্যক্তি আৰু ব্যক্তিত্ব আৰু ব্যক্তি হত্যা সেয়া কিমান বৃহৎ। জুবিন গাৰ্গ ডাঙৰীয়া সকলো শ্ৰেণীৰ মানুহৰ শিল্পী। যি সময়ত আটাইতকৈ দৰিদ্ৰজনো যেনেকুৱাকৈ জুবিন গাৰ্গৰ কাষত ঠাই পাইছে, সেই সময়ত সমাজৰ সভ্যসকলো জুবিন গাৰ্গৰ ওচৰত যাব পাৰিছে, বা তেওঁলোকৰ লগতো তেখেতৰ সামঞ্জস্য, প্ৰতিটো শ্ৰেণীৰ সৈতে তেখেতৰ যি সম্পৰ্ক, তেখেতৰ যি আদান প্ৰদান, এই গোটেইখিনি আমাৰ সমাজক এটি অনন্য স্তৰলৈ লৈছে। আৰু আশা কৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত যিবোৰ বিষয় উত্থাপন হৈছে, এই বিষয়বিলাকৰ প্ৰশ্নবিলাকৰ উত্তৰ যদি আহে, তো অসমৰ ৰাইজে এটা সঠিক ধাৰণা পাব যে আচলতে আমি অকালতে শিল্পীগৰাকীক কিয় হেৰুৱালোঁ। মহোদয়, অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো হত্যা বুলি উল্লেখ কৰাটো আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ। স্পষ্ট কৰিব লাগে, ইতিমধ্যে SIT গঠন কৰা হৈছে, তদন্ত আয়োগ গঠন কৰা হৈছে, আৰু কি কি প্ৰকাৰে তেখেতে তদন্ত কৰি আছে, এই বিষয়বিলাকো সদনত তেখেতে জনাব লাগে। মহোদয়, দেখা গৈছে যে SIT গঠন কৰাৰ পিছত SITৰ যিজনক হেড কৰিবলৈ দিয়া হৈছে, আছামৰ মুন্না প্ৰসাদ, তেখেতে ছিংগাপুৰলৈ গৈছিল। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে SITখনৰ কোনো ইনভেষ্টিগেটিভ অফিচাৰ নাই নেকি? তেখেতেই ইনভেষ্টিগেটিভ অফিচাৰ নেকি, যে তদন্তকাৰী বিষয়া তেখেতেই নেকি? কাৰণ আমি জানো যে কোনো এটা ঘটনাৰ কোনো তদন্ত কৰিবলৈ হ'লে যিজন তদন্তকাৰী বিষয়া তেখেতেই তাৰে ৰেছপনচিবল মানুহ, আৰু তেখেতে সেই তদন্তত যাব লাগে। কিন্তু জুবিন গাৰ্গৰ এই প্ৰক্ৰিয়াটো যিটো প্লেচ অফ অকাৰেঞ্চ, সেই ঠাইলৈ মুন্না প্ৰসাদ ডাঙৰীয়া গৈছিল বুলি আমি জানিছোঁ, আৰু তদন্তকাৰী বিষয়াগৰাকী যোৱা নাই। এইটো এনেকুৱা হৈ আছে নেকি যে তদন্ত প্ৰক্ৰিয়াটো বৰ বিশেষ গুৰুত্ব সহকাৰে লৈ থকা নাই, বা তদন্ত প্ৰক্ৰিয়াটো সঠিক প্ৰক্ৰিয়াত আগবাঢ়ি থকা নাই নেকি? যি সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 45 দিন পিছত, 40 দিনমান পিছতহে প্লেচ অফ অকাৰেঞ্চলৈ অসম আৰক্ষীৰ দল বা অসমৰ পৰা তদন্তকাৰী দল গৈছে। আমি দুখ তেতিয়াও পাইছিলোঁ যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃতদেহটো অসমলৈ অনাৰ কাৰণে এটা স্পেচিয়েল জেটৰ ব্যৱস্থা নহ'ল। তেখেতক মালবাহী জাহাজৰ মাল অনা ঠাইত যেতিয়া তেওঁক লৈ অনা হ'ল, সেই সময়ত অসমৰ মানুহে দুখ পাইছিল। দুখত ম্ৰিয়মান আছিল গোটেই সমাজখন। গোটেই অসমৰ পৰা যেতিয়া লাখ লাখ মানুহ নামি আহিছিল, ৰাজপথলৈ ওলাই আহিছিল, তেতিয়া এই বিষয়বিলাক কিন্তু চৰ্চা হোৱা নাছিল। কিন্তু আজি ক'ব লাগিব, কোৱাৰ সুযোগ ইয়াতে পাইছোঁ, যিটো কম। আজি জুবিন গাৰ্গৰ দৰে এটা ব্যক্তি হত্যাক ছিংগাপুৰৰ পৰা তেখেতৰ মৃতদেহটো যদি মালৰ লগত আনিব লাগে, সামানৰ লগত আনিব লাগে, তেনেহ'লে চৰকাৰখনে তেখেতৰ প্ৰতি কিমান সন্মান প্ৰদৰ্শন কৰিলে।
হয় ক'ব যে আমি গোটেই ব্যৱস্থাপনা কৰিছোঁ, ব্যৱস্থাপনা আপোনালোকে জুবিন গাৰ্গৰ প্ৰতি সন্মানত কিমান কৰিছে আমি নাজানো, কিন্তু আপোনালোকে যে ভয়ত কৰিছিল এই কথা স্পষ্ট যে অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতী যেতিয়া ৰাস্তাত নামি আহিছিল তেতিয়া চাইছিল আপোনালোকে যে নাই পৰিস্থিতি বেলেগলৈ গৈ আছে, পৰিস্থিতি বেলেগলৈ গৈ আছে। যেতিয়া মানুহে প্ৰশ্ন কৰিছিল ৰজাঘৰীয়াৰ সৈতে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি সন্দেহ কৰা মানুহৰ কি সম্পৰ্ক, ৰজাঘৰীয়া আজিলৈকে স্পষ্ট কৰা নাই, যি বিষয়বিলাক স্পষ্ট হ'ব লাগিব। ৰজাঘৰীয়া মানুহৰ লগত তেওঁলোকৰ ইমান হলি গলি কিহৰ, যিসকলৰ ওপৰত আমাৰ ইমান সন্দেহ। ৰজাঘৰীয়া দলৰ প্ৰতি জুবিন গাৰ্গৰ মেনেজাৰৰ লগত ইমান সম্পৰ্ক কিহৰ, যি কথাবিলাকৰ স্পষ্ট উত্তৰ আছে বিচৰা হৈছে। আজি কোৱা যাব যে বিষয়টো আদালতৰ মজিয়াত আছে, বিষয়টো তদন্তৰ প্ৰক্ৰিয়াত আছে, তদন্তৰ প্ৰক্ৰিয়াত থকাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হত্যাকাণ্ড বুলি কৈছিল। গতিকে স্পষ্ট জবাব অসমবাসীৰ হৈ আমি সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰী কোন, ক'ত, কেতিয়া, কি ধৰণে তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতৰ হত্যাকাৰীৰ বিচাৰ কেতিয়া হ'ব, এই কথাটো স্পষ্ট উত্তৰহে আমি বিচাৰিছোঁ। মহোদয়, জুবিন গাৰ্গ ডাঙৰীয়া হত্যাৰ বিচাৰ লাগিব, তেখেতৰ প্ৰতি ন্যায় হ'ব লাগিব আৰু তেখেতৰ অমৰ সৃষ্টিৰ আজি অসমত যাতে যুগ যুগান্তৰলৈ বাচি থাকে তাৰ কাৰণে অসম চৰকাৰৰ ওচৰত কি পৰিকল্পনা আছে তাৰ সঠিক উপস্থাপন ইয়াতে প্ৰয়োজন হৈছে। আজি কোৱা হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখিনি তেখেতৰ জুবিনস্থলী যিখিনি মাটিৰ প্ৰয়োজন, সেই মাটিখিনি আমাৰ আন এজন শিল্পীৰ লগত তুলনামূলকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম আৰু বেছি কৰিব বিচাৰে। অসমৰ ৰাইজে দাবী কৰিবই পাৰে, অসমৰ ৰাইজে তাতকৈ আৰু অধিক বিচাৰিবই পাৰে। আন কাৰোবাৰ লগত তেখেতক তুলনা কৰি তেখেতক সৰু আনজনক ডাঙৰ কৰাৰ যি কম্পিটিশ্যন, তাৰ ভিতৰত মাননীয় অধ্যক্ষ, আন কাৰোবাৰ মানে আপুনি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানেৰে সৈতে তেখেতৰ নামটো মই ল'ব বিচাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, এইখন অসমৰ হাউচ হয়, ডক্টৰ ভূপেন হাজৰিকাও আমাৰ হিয়াৰ আমঠু, তেওঁক আন কানোবা বুলি কৈ তুচ্ছ তাচ্ছিল্য নকৰিব। মই আপোনাক হাত মাননীয় অধ্যক্ষ মহোদয়, এই লাইনটো প্ৰচিডিঙৰ পৰা বাদ দিব লাগে। ভূপেন হাজৰিকাক আন কোনোবা বুলি এতিয়াও সদনে মানি ভূপেন হাজৰিকা ডাঙৰীয়া এই বিষয়টো ভূপেন হাজৰিকাৰ কাৰণে আৰু মাটি লাগিলে আৰু মাটি ইউনিভাৰ্চিটি দিব আৰু ডাঙৰকে হওক, এয়াও আপোনাৰ মই কৈছো। মাননীয় অধ্যক্ষ মহোদয়, ডক্টৰ ভূপেন হাজৰিকাক আন কোনোবা বুলি কোৱাৰ অধিকাৰ কাৰো নাই। গতিকে আপুনি সন্মানেৰে মই ইমানে কৈছো যে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ নামটো সন্মান সহকাৰে লওক, ইমানে মোৰ অনুৰোধ। ছাৰ, আচলতে ডক্টৰ ভূপেন হাজৰিকা দেৱক এই বিষয়টোৰ লগত নামটো লৈ তুলনামূলকটো আমি কৰিব বিচৰা নাই। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগত জুবিন গাৰ্গক তুলনা কৰি মাটি কম বেছি কৰা এই বিষয়টো নহয়। বিষয়টো স্পষ্ট যে অসমৰ ৰাইজে জুবিনস্থলীটো, জুবিন গাৰ্গৰ সমাধিস্থলীটো ডাঙৰকৈ বিচাৰিছে। তাতে কি কি হ'ব সেই বিষয়টোৰ স্পষ্ট ধাৰণা চৰকাৰখনে বিচাৰিছে। চৰকাৰে ক'ব যে আমি এটা কমিটি গঠন কৰিছোঁ, কমিটি গঠন কৰাৰ পিছত অসমৰ মানুহৰতো ক'বলগীয়া আছে তাতে কি কি থাকিব, কি কি নাথাকিব। ক'ব যে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা মানুহ লৈছোঁ। জুবিন গাৰ্গ অকলে সেই কমিটিখনৰ মানুহ নহয়, সেই কমিটিখিনি মানুহৰে প্ৰতিনিধি নহয়। অসমৰ মানুহে জানিব বিচাৰে, তেওঁলোকৰ ফিডবেক দিয়াৰ কাৰণে এটা সুযোগ নিশ্চিতভাৱে এই চৰকাৰখনৰ তৰফৰ পৰা হ'ব বিচাৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়া যিখিনি অমৰ সৃষ্টি আছিল সেইখিনি ডিজিটেল আৰ্কাইভৰ মাধ্যমেৰে হওক বা তেখেতৰ সৃষ্টিৰ আজিখিনি দেশে বিদেশে কি ধৰণে প্ৰচাৰ কৰিব পাৰোঁ তাৰ কাৰণে দীৰ্ঘমেধী পৰিকল্পনা চৰকাৰখনৰ পিছত কি আছে এই বিষয়খিনি কিন্তু সুস্পষ্ট আছে। আজি যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই বিষয়বিলাকৰ যদি উচিত উত্তৰ আৰু উচিত ব্যৱস্থাপনা যদি লোৱা নহয়, তেনেহ'লে মানুহে বা ৰাইজে ভাবিব যে জুবিন গাৰ্গ ডাঙৰীয়া এণ্টি ষ্টেব্লিছমেণ্ট আছিল কাৰণেই চাগে এই চৰকাৰখনে তেখেতৰ এইখিনি নিবিচাৰে। আমি বিচাৰোঁ যে যুগ যুগান্তৰলৈকে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামৰ সৈতে এই বদনাম কাৰো সৈতে নাথাকক, এই বদনাম কাৰো সৈতে নাথাকক। সকলো জল পট সকলো স্পষ্ট হ'ব লাগিব, সকলো কথাৰ জবাব অসমবাসী জনগণে বিচৰা ধৰণে পাব লাগিব আৰু জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰী যাতে বিচাৰ পায়, শাস্তি পায় তাৰ কাৰণে আহ্বান ৰাখি আমাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।